ফুলবাৰী কল্যাণপুৰ অংগনবাড়ী কেন্দ্ৰত ব্যতিক্ৰমী চিন্তা ধাৰণাৰে ককা আইতাসকলৰ নীতি শিক্ষা বুনিয়াদৰ প্ৰচেষ্টা। যি সময়ত শিশু আৰু জ্যেষ্ঠ ব্যক্তিসকলৰ মাজত সম্পৰ্ক দূৰ হ'বলৈ ধৰিছে, তেনে সময়ত ফুলবাৰী কল্যাণপুৰ অংগনবাড়ী কেন্দ্ৰত ব্যতিক্ৰম চিন্তা ধাৰণাৰে ককা আইতাসকলে নীতি শিক্ষা বুনিয়াদৰ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে। মৰিগাঁও ফুলবাৰী কল্যাণপুৰ অংগনবাড়ী কেন্দ্ৰত আজি প্ৰাথমিক শিশুকালত যত্ন আৰু শিক্ষা প্ৰতিটো মাহৰ 19 তাৰিখে পাতিব লাগে। সেই হেতুকে এইবাৰ কণ ছাত্ৰ ছাত্ৰীৰ বিকাশৰ বাবে ব্যতিক্ৰম প্ৰচেষ্টা হাতত লয় ফুলবাৰী কল্যাণপুৰ সোণাৰীগাঁও গছবাৰী তিনিওটা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলে। এই অনুষ্ঠানত সেই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকলে অংশগ্ৰহণ কৰিলে। প্ৰথমে ককা আইতাসকলক আদৰণি জনায় আৰু তাৰপিছত কণ শিশুসকলে ককা আইতাসকলৰ মাজত সাধু কথা আৰু বিভিন্ন উৎসৱৰ বিষয়ে শিক্ষা প্ৰদান কৰে। যি সময়ত শিশু আৰু জ্যেষ্ঠ ব্যক্তিসকলৰ মাজত থকা সম্পৰ্কবোৰ দূৰ হ'বলৈ ধৰিছে, তেনে সময়ত ফুলবাৰী কল্যাণপুৰ অংগনবাড়ী কেন্দ্ৰৰ প্ৰাথমিক শিশুকালত যত্ন আৰু শিক্ষা জৰিয়তে ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে। মানে আজি আমাৰ এইটো কল্যাণপুৰ অংগনবাড়ী কেন্দ্ৰত আমি প্ৰতিমাহে যিখন 19 তাৰিখৰ ACC ডে পাতোঁ, মানে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, প্ৰাক শৈশৱকালীন শিশুৰ শিক্ষা আৰু যতন, এইটোৰ ওপৰত আমি এটা আচলতে 19 তাৰিখৰ দিনটো কমিউনিটিৰ এৱাৰনেছৰ কাৰণে কৰোঁ যে আমি কেন্দ্ৰটোত ECCৰ কাৰণে কি কৰিছোঁ, এজন শিশুৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ সামাজিক বিকাশৰ কাৰণে 0 পৰা 6 বছৰ শিশুসকলৰ লগত আমি কেনেধৰণে খেলা ধূলা কৰোঁ বা তেওঁলোকে আজি ধৰক বিষয়বস্তু আছিল আমাৰ উৎসৱ। এইবাৰৰ আমাৰ বিষয়বস্তুটো হ'ল উৎসৱ আৰু এই উৎসৱটোৰ পৰা কি উপকাৰ হয়, কি উৎসৱ পাতিটো কি হয়, উৎসৱ কি বিভিন্ন প্ৰকাৰৰ উৎসৱ আমাৰ হয়, শিশুসকলক সৰুৰ পৰা এই শিকোৱাই তেওঁ সমাজৰ লগত কেনেকৈ মানে মিলি থাকিব লাগে বা সমাজত আগবাঢ়ি যাবলৈ হ'লে কি কি কৰিব লাগে, উৎসৱেনো কিয় পাতিব লাগে, এই কথাখিনি জনাবৰ কাৰণে আমি আজিৰ দিনটোত প্ৰয়াস কৰিছিলোঁ। আৰু আমাৰ কৰ্মী 3গৰাকী কৰ্মীৰ যথেষ্ট মানে উৎসাহ আৰু তেওঁলোকৰ আন্তৰিকতাৰে কামখিনি কৰিছে। কমিউনিটি পাৰ্টিচিপেশ্যনো বহুত ভাল, আপোনালোকে নিজে দেখিছে গোটেইখিনি। আৰু আমাৰ মেইন উদ্দেশ্যটো হৈছে ECCত কেনেকৈ আমি যিমান পাৰোঁ কমিউনিটিক আমি আজি ECC ডেটোত কমিউনিটিক আমি মানে লগত আমি সোমাই যাব পাৰোঁ। আৰু আজি আপোনালোকে নিজে দেখিছে যে আমি অলপ কৃতকাৰ্য হোৱা নিচিনাই লাগিছে, কাৰণ আমি যথেষ্ট সংখ্যক কমিউনিটি আমাৰ আছে আৰু ইয়াত আজি ককা আইতাসকলৰ দ্বাৰা সাধু কোৱা হ'ল, উৎসৱৰ বিষয়ে কোৱা হ'ল। ভৱিষ্যতলৈও মই আশা কৰিলোঁ এনেকৈ আমাৰ কৰ্মীসকলে কাম কৰি যাওক। আৰু মেইন উদ্দেশ্যটো হৈছে মোৰো এটাই, এই ছেক্টৰৰ মুখ্য শিক্ষিকা হিচাপে, যে শিশুসকলক সমাজৰ সকলো স্তৰৰ সকলো কামত আগবঢ়াই লৈ যোৱাটো, সৰ্বাংগীন উন্নতি কৰি তেওঁলোক শাৰীৰিকভাৱে হওক মানসিকভাৱে আৰু যিকোনো ধৰণৰ ক্ষেত্ৰত যাতে তেওঁলোক কৃতকাৰ্য হ'ব পাৰে। আৰু মই এই ক্ষেত্ৰতে এওঁলোকক কৃতজ্ঞতা আৰু অভিনন্দন জনালোঁ, সকলোলৈকে কৃতজ্ঞতা জনালোঁ। এইখিনি আজিৰ দিনটো। শিশুৰ কঠীয়াতলী হ'ল ঘৰখন, আৰু তেনেকৈ শিশুৰ কেনেকৈ বিকাশ কৰিব পাৰি জীৱনত তেওঁলোকক ডাঙৰ কৰাটোৱে মানুহৰ কৰ্তব্য নহয়, তেওঁলোকক চৰিত্ৰৰ ফালৰ পৰা বা শিক্ষা দীক্ষাই কেনেকৈ উন্নত কৰিব পাৰি সেইটোহে আচল ডাঙৰ কথা। আজি শিশু কালিলৈ দেশৰ নাগৰিক হ'ব। আজি সৰু হৈ আছে, কালিলৈ ডাঙৰ হ'ব আৰু দেশখন তেওঁলোকৰ হাতলৈ যাবগৈ। তেওঁলোকে নাগৰিক হোৱা মানে বহুত ভৱিষ্যত তেওঁলোকে হাততে দেশখনৰ ৰক্ষা হ'ব। গতিকে তেওঁলোকক সৰুৰে পৰা তেওঁলোকক মানুহ হিচাপে গঢ় দিব পৰাটো এটা ডাঙৰ পৰিৱেশ। অংগনবাড়ী কেন্দ্ৰৰ পৰা যিটো আৰম্ভ কৰা দেখা পালোঁ, আজি ৰুমটোত সোমায়ে ভাল লাগিছে। আমি আগতে নাহোঁ কাৰণে ৰুমটোৰ বিষয়ে নাজানো, অংগনবাড়ীতনো কি শিক্ষা দিয়ে, কেনেকৈনো পঢ়ায়। কিন্তু আজি ৰুমটোত সোমাই দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ শিক্ষাৰ সঁজুলি আছে, পুৰণা সামগ্ৰীসমূহো তেওঁলোকে ইয়াত অংকিত কৰি ৰাখিছে। ৰুমটোত খেলা বস্তু অধিক পৰিমাণে আছে আৰু তেওঁলোকৰ যিটো পঢ়ুৱা মাধ্যম, এই মাধ্যমটো বহুত উন্নত দেখা পাইছোঁ আজি। ইয়াত বিভিন্ন ধৰণৰ ছবি আৰু পৌৰাণিক কিছুমান বস্তুও ইয়াত ৰাখিছে।
যেনেকৈ নাঙল জুঙলি মানুহে আজিকালি ল'ৰাহঁতে চিনিয়ে নাপায়, উখোন কি চিনি নাপায়, মই কি চিনি নাপায়। তেওঁলোকে সেইবোৰ বস্তু ইয়াত প্ৰদৰ্শন কৰি ৰাখিছে, সজাই কৰি ৰাখিছে, যে ল'ৰা ছোৱালীক বুজাবলৈ তেওঁলোকে সাহস কৰিছে আৰু মানুহ হিচাপে ল'ৰা ছোৱালীক গঢ় দিবলৈ যিমান পাৰে যথোপযুক্তভাৱে চেষ্টা কৰিছে। নাতিসকলক মই আজি উৎসৱৰ বিষয়ে অকণমান দুআষাৰ ক'লোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক, ইয়াকে কৈ মোৰ শ্ৰদ্ধেয়। কিয় ভাল লাগিছে, কণ কণ শিশুসকলক আমাৰ অংগনবাদী কেন্দ্ৰৰ পৰা কেনেকৈ ডাঙৰক সন্মান কৰিব লাগে শিকোৱা হৈছে আৰু সিহঁতক এটা যিটো পৰিৱেশ দেখিলোঁ, পৰিৱেশটো আমাৰ ভালো লাগিছে, বেয়া লগা নাই। এইখিনি এনেই মই এটা কথা কওঁ, শিশুসকলৰ প্ৰধান শিক্ষাৰ স্থান হ'ল ঘৰখন। ঘৰখন মাক বিশেষকৈ ঘৰখনত যদি ডাঙৰক মাকে সন্মান কৰে বা ডাঙৰখিনিও যদি সৰুখিনিক মৰম স্নেহ কৰে, ঘৰখনত কিন্তু সিহঁতে বেছি শিক্ষা লয়। স্কুলৰ শিক্ষাখিনি লয়, মই নলয় বুলি নকওঁ, স্কুলৰ শিক্ষাতকৈ ঘৰৰ শিক্ষাখিনি সিহঁতৰ বেছি গ্ৰহণ কৰে। গতিকে ঘৰবিলাকত যাতে আমাৰ মিলা প্ৰীতি থাকে, মৰম স্নেহ থাকে, শ্ৰদ্ধা ভক্তি থাকে, সেই ল'ৰা ছোৱালীয়ে যাতে সেয়া শিকে। কাৰণ আজি প্ৰজন্ম আপোনালোকে দেখিছে কেনেকুৱা বেয়া হৈ গৈছে, মাক দেউতাকক সন্মান নকৰা হৈছে। ঘৰত বুঢ়া মাক দেউতাকক ঘৰত নাৰাখি গৈ বৃদ্ধাশ্ৰমত পঠায়, ক'ৰবাত গৈ পেলাই এৰি থৈ আহে। এই পৰিৱেশটো যাতে আগলৈ নহয়, এই শিক্ষাটো ঘৰখনৰ পৰা পাওক, স্কুলৰ পৰা পাওক। আৰু আমি অংগনবাদী কেন্দ্ৰৰ যিখিনি বিষয়ববীয়া তেওঁলোকক ধন্যবাদ দিছোঁ এইখিনি কৰাৰ কাৰণে। আৰু আজি ইয়ালৈ আহি সঁচাকৈ ভাল লাগিছে আৰু সকলোকে মই শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছোঁ। আজি মানে আমাৰ SCC ডে পতা হৈছে, তাৰ আমাৰ বিষয়বস্তু দিছে উৎসৱক লৈ আমি কৰিম বুলি ভাবিলোঁ। কিন্তু ভাবিলোঁ যিহেতুকে আজিকালি সম্পৰ্কবিলাক মাক দেউতাকৰ মাজতে সীমাবদ্ধ হৈ যোৱাৰ নিচিনা হৈছে, ব্যস্ততাৰ কাৰণে হৈছে আচলতে। সেয়ে আমি আজি ভাবিলোঁ ককাক আইতাকক লৈ পেলাই আমি কৰাম। সেই সিহঁতে ককাক আইতাকক ধুনীয়াকৈ হাত ভৰি ধুৱাই আগুৱাই আনিলে, সেইটো দেখালোঁ সিহঁতক ককাক আইতাকক কেনেদৰে সন্মান কৰিব লাগে। আহি উৎসৱক লৈ পেলাই ককাক আইতাকহঁতেও ক'লে অলপ, আইতাক এগৰাকীয়ে সাধু কথা কৈছে আৰু ককাক এজনে উৎসৱৰ বিষয়ত বহলভাৱে বুজাই দিলে তেওঁলোকক। তেনেদৰে কৰিলোঁ। আৰু ইয়াতে হিন্দু খ্ৰীষ্টান মুছলিম তিনিটা জাতি ধৰ্ম বৰ্ণ বিশেষে যে আমি একেলগে থাকিব লাগে সেইটো বুজাবলৈ চেষ্টা কৰিলোঁ। সেয়েহে তেনেকৈ আমি ট্ৰেডিশ্যনেল ড্ৰেছত আহিব দিছোঁ সকলোকে। ককাক আইতাক 12জনমান আহিছে আৰু মাতিছিলোঁ, শাৰীৰিক অসুস্থতাৰ কাৰণে আহিব পৰা নাই। সাধু কৈছে, হয়, আইতাক এগৰাকী আহিছে, আইতাকগৰাকীয়ে ধুনীয়াকৈ সাধু কৈছে, ককাক এজনে উৎসৱৰ বিষয়ে কৈছে, আগৰ দিনৰ উৎসৱবিলাক আৰু আজিকালি উৎসৱৰ মাজত যে বহুত পাৰ্থক্য আছে সেইটো তেওঁলোকে বুজাই দিছে কেনেকুৱা আছিল আগতে, সেইখিনি আৰু। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।